তো হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডছ, আমাৰ নতুনকৈ যিটো ৰিক্ৰুইটমেণ্ট আহি পৰিছে সেইটো তেজপুৰ মেডিকেল কলেজৰ ফালৰ পৰা আহিছে। যিটো ইয়াত লেখা আছে পোষ্ট নেমটো হ'ব ৰিচাৰ্চ এছিষ্টেণ্ট এণ্ড মাল্টি টাস্কিং ষ্টাফৰ কাৰণে আহিছে। যিটো ভেকেঞ্চিছ আহি পৰিছে 3টা। যিটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট ইয়াত আছে। যিটো জব লোকেশ্যনটো হ'ব তেজপুৰতে। যিটো এপ্লিকেশ্যন মোড হ'ব অফলাইন এণ্ড এপ্লিকেশ্যনৰ লাষ্ট ডেটটো 6/7/2024। এণ্ড ফ্ৰেণ্ডসকল, যিটো মেডিকেল কলেজৰ যিটো তেজপুৰ মেডিকেল কলেজৰ টোটেল পোষ্ট 3টা আছে। ক'ত ৰিচাৰ্চ এছিষ্টেণ্টত যিটো এটা ভেকেঞ্চিছ আহি পৰিছে। যিটো মাল্টিটাস্কিং ষ্টাফত 2টা ভেকেঞ্চিছ আহি পৰিছে। চ' ফ্ৰেণ্ডসকল, এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত লেখা আছে, আপোনালোকে চাব পাৰিব। যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াত দিয়া আছে। যিটো ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে পোষ্ট এটা খালী আছে। যিটো মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ কি লাগিব ইয়াত লেখা আছে, আপোনালোকে চাই ল'ব। যিটো ডিউৰেশ্যন হ'ব 11 মন্থৰ। যিটো মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 2টা ভেকেঞ্চিছ আহি পৰিছে। যিটো আপোনালোকে হাই ছেকেণ্ডাৰী যিটো পাছ কৰিব লাগিব, ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন যিটো লাগিব। যিটো 11 মন্থৰ ইয়াত ডিউৰেশ্যন হ'ব। যিটো এজ লিমিট ইয়াত লেখা আছে, আপোনালোকে চাব পাৰে। মিনিমাম এজ আপোনালোকে 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ হ'ব লাগিব। যিটো চিলেকশ্যন প্ৰচেছ হ'ব তেজপুৰ ফালৰ পৰা হ'ব, যিটো শ্বৰ্ট লিষ্টিং এণ্ড ইণ্টাৰভিউ হ'ব। চ' ফ্ৰেণ্ডসকল, কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লেখা আছে, আপোনালোকে এপ্লাই কৰিব। চ' আমাৰ নেক্সট ৰিকুৱাৰমেণ্ট চাওঁ আহক। ফ্ৰেণ্ডসকল, আমাৰ নেক্সট ৰিকুৱাৰমেণ্ট আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ ফালে হৈছে। যিটো অসম লোকসেৱা আয়োগৰ পৰা আহিছে। চ' ফ্ৰেণ্ডসকল, টোটেল ভেকেঞ্চি চাই লওঁ। ইয়াত যিটো APSC ফালৰ পৰা অৰ্গেনাইজেশ্যন কৰা হ'ব। যিটো ডিপাৰ্টমেণ্টটো পাৱাৰ ইলেক্ট্ৰিক ডিপাৰ্টমেণ্ট। যিটো পোষ্ট নেম আপোনাৰ ইলেক্ট্ৰিক ইনস্পেক্টৰ যিটো ভেকেঞ্চি আহি পৰিছে 2টা। যিটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট। যিটো জব লোকেশ্যন আছাম, এপ্লিকেশ্যন মোড হ'ব অনলাইন। যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 26/7/2024। ইম্পৰ্টেণ্ট ইয়াত লিখা আছে, আপোনালোকে চাই ল'ব। যিটো পে'মেণ্টৰ যিটো লাষ্ট ডেট 28/7/2024 হ'ব। যিটো এপ্লিকেশ্যনৰ ফিজ ইয়াত লেখা আছে, জেনেৰেলৰ কাৰণে 297 টকা, SC OBC MOBCৰ কাৰণে 197 টকা, এণ্ড BPL PWDৰ কাৰণে কাৰণে 47 টকা হ'ব। যিটো APSC ইলেক্ট্ৰিক যিটো ইনস্পেক্টৰ ভেকেঞ্চিছ 2টা, যিটো ইয়াত চাব পাৰে। ডিপাৰ্টমেণ্টত পাৱাৰ ইলেক্ট্ৰিক যিটো 2টা ভেকেঞ্চিছ, এণ্ড যিটো APSC যিটো ইলেক্ট্ৰিক ইনস্পেক্টৰৰ যিটো ইলিজিবিলিটি লাগিব ইয়াত লেখা আছে, আপোনালোকে চাব পাৰিব। মাষ্ট বি যিটো PRC আৰু এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ থাকিব লাগিব ইয়াত লেখা আছে। চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত লিখা আছে। যিটো ডিগ্ৰী ইন ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ আপোনালোকে যিটো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব ইয়াত চাব পাৰে, লিখা আছে। এণ্ড যিটো মিনিমাম এজ ইয়াত লিখা আছে 21 পৰা 30, মেক্সিমাম 30 ইয়াৰ্ছ হ'ব লাগিব। যিটো চিলেকশ্যন প্ৰচেছ আপোনালোকে চাই ল'ব। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৰিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব।